নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰাঞ্জল কিটচেনলৈ আপোনালোক স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ কাৰণে মই এটা নতুন ৰেচিপি লৈ আহিছোঁ বেম্বু চিকেন। আহকচোন আমি ভিডিঅ'টো একেলগে আৰম্ভ। যিহেতু মই ৰেচিপিটো বনাম আজি বাঁহৰ চুঙাত, আহকচোন কেনেকৈ কাটি কুটি ল'ব লাগে আপোনালোক দেখি দিওঁ। আহক বাপুটি খুৰা কাটা হোৱা নাই? কাটি আছো কেতিয়া কাটা হ'ব? কৰতো নাই ধান কাটি থাকা অ খুৰা কলাতে দি দাই দি ধৰিলে কিয়? কৰতো যি ধান তোমাৰ কৰতে কাটাওঁতে 1 বছৰ লাগিব। কিন্তু ফাট পেন এটবে দা কেনেকৈ আহিছে চাওঁ চুঙাকেইটা কেনেকৈ আহিছে? বঢ়িয়া হৈছে এই ডাঙৰ ফুটৰ মাজুগিলা ফুটৰগিলা ডাঙৰ হৈছে না নাই? বহল না ফুটৰটো বহল না নাই বাঁহৰ চুঙাটো? দা কাটাচোন কাটা। ৰেচিপিটো মই টেষ্ট কৰাৰ কাৰণে মই 4জনমান চলিক মাতিছোঁ। অলৰেডি মই জয়ন্তকো কৈছোঁ, জয়ন্ত একেদিন যিহেতু ব্যস্তত থাকে, মই আজি তাক ক'লতো আহিবি নেকি খাই চাব পাৰিবি কেনে টেষ্ট লাগে মানুহকেইটা ক'ব পাৰিবি। সি অলৰেডি আহি পাইছি ৰ'ব, আপোনালোক দেখে দিয়ক। জয়ন্ত আহিলে? নমস্কাৰ মানে কি তইতো খানা বনাই থাকা মই দেখি থাকো ভিডিঅ'টো, মই টেষ্ট কৰিব আহিছোঁ। মই মানে সিদিনাখন হেৰিটো খানাটো বনাইছিলে, মই জিভাৰ পানী পৰি আছে। কোনটো আইটেম? এই যোনটো মই হান্দি মটন হান্দি মন্ত্ৰ ৰান্ধিটো বাপ্পা, মই এতিয়া জিভাৰ পানী পৰাই দিব ভাবিছোঁ। আজি খানা তোৰ খানা মই টেষ্ট কৰিব আহিছোঁ। ফাইনেলি যিহেতু মোৰ ৰেচিপিটো হ'ব আমাৰ পথাৰৰ মাজত হ'লি এই জয়ন্তই এইগিলাখান ৰেডি কৰি আছে। আজি ভিডিঅ'টো চাব, ফালি যাব কেনেকুৱা চাব না আপোনালোকৰ ভিডিঅ'টো। আহক আমি পথাৰৰ মাজত লৈ যাওঁ। ৰেচিপিটোৰ আগে আগে মই কি যোগাৰ কৰি আছোঁ চাওকচোন। এই দুটা খুটি মাৰি লৈছোঁ, লৈ পেলাই এইটো হ'ল আমাৰ এই সেই বুলি কয় নেকি, ষ্টিলো বুলি কয়। মই এই ফাকত এনেকৈ সোমাই দিওঁ দেখছি। এই চুঙা পিঠা জেংকি পৰে হেংকি আমাৰ দেখছি না। চুঙাকেইটা আৰু এনেকৈ নাই বহাই নিদিব, আৰু চুঙাকেইটা ভালকৈ ধুই পেলাই বহাই দিব। চিকেনটো মই ধুই আছোঁ, ভালকৈ ধুই ল'ব লাগে। আৰু পিচগিলা ডাঙৰ কৰি দিছোঁ, ইমান ডাঙৰ নালাগে। এইটো বেম্বু চিকেন বনালি ইমান ডাঙৰ পিচ নালাগে, সৰু পিচ লাগে। যিহেতু বেম্বু চিকেন বনালি মাংসটো তাৰমানে মছলা দি থ'ব লাগে, মেৰিনেট কৰিব লাগে। জয়ন্তটো আমি সেই জানো না খাব লাগিব না ভালকৈ। এই পেষ্টটো লাগে, পিঁয়াজটো লওঁ। পিঁয়াজটো দিম নেকি এতিয়া? খাম বুলি আহিছোঁ। মিহিকৈ কাটি লৈছোঁ মই পিঁয়াজ। ইমান গোটাই দিম নেকি? গোটাই লাগিব, 1 কেজি ব্ৰইলাৰত আধা কেজি পিঁয়াজ লাগিবই। আৰু কি কৰিম? আৰু তোৰ 1 মিনিট। আজি মই খাব আহিছোঁ, এনেকুৱা খাম নকৈছোঁ আপোনালোক চাব, পুৰা টানিম। প্ৰাঞ্জল দা আমি মানে প্ৰাঞ্জল দাক কাইফ বুলি মাতো। কাইফৰ মানে আমাৰ ওচৰৰ বিয়া গিলা কাইফ দে ৰান্ধলি আজি মোক মাতছি, মানে আমন্ত্ৰিত গেষ্ট হিচাপে মাতছি। কেনে হয় চাওঁ খানাটো, মানে আপোনাক লাষ্টত কৈ আছোঁ কেনে হয়। আজি এনেকুৱা ধামাকা দিম মই, চাব। আৰু মই এটা মোৰ ডাইলগটো মাত দিওঁ, প্ৰেম কৰা নাযায় প্ৰেম হৈ যায়। একেলগে পেজত আমাৰ ভাই নলবেৰে কথা আহি যায়, আমাৰ লিখিত নাই। আৰু লিখিত মাৰিলেও আমাৰ নলবেৰে ভাগা মাতি থাকিলে ভাল। আমাৰ সানি দিওঁ, সানি দি পুৰা সান। আদা নহৰু বটা খান্দি আমি এতিয়া সানিম এনেকৈ ভালকৈ সানি দি দোকানত দিওঁ। দোকান নাগে খানাতে দি হাত মোৰ লিখিত হৈ যায়, কিয় ক'ব নোৱাৰোঁ। নিমখটো মই দিম, নিমখটো কিন্তু আপোনালোকে একুৰেট দিব, যাতে আন পাছত কিন্তু নিমখটো দিব নোৱাৰে। একুৰেট দিব নিমখটো, সোৱাদ অনুযায়ী আপোনালোকে নিমখটো দিলোঁ, একবাৰতে নিমখটো দিব। এতিয়া মই কালাৰৰ কাৰণে অলপমান জ্বালাৰ গুড়া দিম। মই জলকীয়া বুলি কৈছোঁ আৰু মই জলকীয়া বুলি কৈছোঁ। জলকীয়া নলবেৰী ভাষাত জ্বালা।
এতিয়া মই মিট চিকেন আৰু গৰম মছলা মই ইয়াত দি লওঁ হালধি দিম মই ইয়াত কম পৰিমাণে লাষ্ট টাইমত মই এতিয়া মিঠাতেলটো মই দি ল'ম আপোনালোকে কমেণ্টত কৈ থাকে মছলা ইমান দে এতিয়া মাংসত যিহেতু মছলা লাগে মাংসত যদি গৰম মছলাটো নেদে মাংসত চেণ্টটো নাইকিয়া হ'ব জানো সেইকাৰণে গৰম মছলা দিলেই মাংসৰ চেণ্টটো নাইকিয়া হ'ব সেইকাৰণে মছলাটো লাগেই কম পৰিমাণে মছলা দিয়ক ধৰক 50 গ্ৰাম দিব লাগিছিল 25 গ্ৰাম দিয়ক মছলা লাগবই মছলাবিহীন আপোনালোকে বনাব পাৰিব জানো নোৱাৰে ফাইনেলি আমাৰ মাংসটো খানা হৈ গ'ল চাওকচোন কি কালাৰ লৈছে আপোনালোকে মই মানে বাহুত চুঙত মাংস দি খাই পোৱা নাই আজি মানে তই বনাই খাব আহিছোঁ তেনেহ'লে কেনেকুৱা কালাৰ লৈছি হ'বই ফাইনেলি আমি বাঁহটো ধুই ল'লোঁ চুঙাকেইটা ধুই পেলাই পানী দিলোঁ দি পেলাই এনেকৈ দিব কিন্তু চাব আৰু ওতে চাৰ্ফেদি নুধব চাৰ্ফেদি ধুলে আৰু চাফ গোন্ধব আৰু চাব ফাইনেলি আমাৰ চুঙা চাফা কৰা হৈ গ'ল চাই ল'ব পাৰে কি চিকচিকা হৈছে এতিয়া মই মছলা সানি থোৱা মাংসখিনি মই ইয়াত ভৰাই দিম পিঁয়াজ চিয়াজ একেলগে ভৰাই দিব তেতিয়াই খাই ভাল পাব মই জিভাৰ পানী পুচছি এই গাই মই জিভাৰ পানী পুচছি নামে খাই থাকচোন কেনেকৈ বনাওঁ ফাইনেলি মাংসটো চুঙাত ভৰা হৈ গ'ল এতিয়া আমি সোপা দিম চুঙাটোৰ মুখত যাতে ভাপটো ওলাই নাযায় মই কলপাতেদি সোপা দিছোঁ চাওক আমি সোপা দিলাম যিহেতু মোক কলপাতেদি সোপাটো দিয়া হ'ল মই আৰু কলপাত এক চিঙেল দি চাওকচোন মই এনেকৈ দিম এনেকৈ লৈ ল'ব ৰেচিপিটোৰ কাৰণে আমাৰ যোগাৰগিলা হৈ গ'ল আৰু আমি জুইটো জ্বলাওঁ জ্বলাই পেলাই আমাৰ চুঙাটো বহাই দিওঁ আহক যিহেতু জুইটো জ্বলিলে এতিয়া মই চুঙাকেইটা ইয়াতে বহাই দিম এই চুঙা পিঠা ষ্টাইলত আপোনালোকে গাঁৱৰ মানুহ গম পাব আমাৰ যি মাহঁত আইতাহঁতে চুঙা পিঠা বনায় সেই ষ্টাইলত বনাব চুঙাকেইটা 10-15 মিনিটত ভিতৰত আপুনি এনেকৈ উল্টি দি থাকিব নহ'লে একফালে জুইটো লাগিলে একফালে সিজবা নহয় সেইকাৰণে উল্টি থাকিব এনেকৈ উল্টি দি থাকিব হঠাৎ আমাৰ পাপু ভাই হৈ গ'ল পাপু ভাই তোমাকতো মাতাও নাছিলি জুকি আহিলে হা মানে মই এফালে যাই আছিলোঁ যাই থাকোঁতে গোন্ধ পালোঁ গোন্ধ পোৱাৰ কাৰণে সোমাই দিলোঁ গাড়ীখন কি গুণ পালি আহ গোন্ধ পালি আহো মই বাহুৰ চুঙৰ এটা মাংসৰ যিটো ফ্লেভাৰ তাৰে গোন্ধটো তাকে লাগি গৈছি এফালে আহিছিলে কান্দি ধৰিছে একদম সেইকাৰণে একেলগে এফালে আহিছিলে ক'বা এফালে আহিছিলোঁ মই এনেকৈ যাই আছিলোঁ অলপমান চাৰ্ভে এটা কৰি আছিলোঁ ফাইনেলি মোৰ যিহেতু থামনেলো কাম কৰি আছে মোৰ পাপু দাই কাম কৰি আছোঁ বঢ়িয়াকৈ মোবাইলতে বনাই দিলোঁ ইয়াতে যিহেতু আছোঁ তো বঢ়িয়া একদম আৰু আপোনালোকে থামনেল লাগিলে যোগাযোগ কৰিব যোগাযোগ কৰিব পাৰে সেইটোৱে যিহেতু আমাৰ বাঁহৰ চুঙাকেইটা ধৰক 1 ঘণ্টা 20 মিনিটমান হৈ গ'ল হয়তো চাওকচোন লুকটো কেনে হৈছে ভিতৰত দেখি ঠিকে আছে ন চাই লওঁ কেনাই দেখাই দিওঁ বঢ়িয়া ভাল ফ্লেভাৰ হৈছে চাই লওঁ হৰিবল কালাৰ চক কেনাই ৰঞ্জন দা অনুভৱ কেনাই সঁচাই বিৰাট ভাল কালাৰ আপোনালোকে ঘৰত ট্ৰাই কৰক এনকি কি কালাৰ লৈছে ধুনীয়া এটা কালাৰ লৈছে কি ফ্লেভাৰ এইটো মোৰ বেম্বু চিকেন ৰেচিপিটো হৈ গ'লে আপোনালোকক এটা মই চিকেনটোৰ কালাৰটো দেখাই দিওঁ আপোনালোক কি ধুনীয়া কালাৰ লৈছে আৰু যিহেতু এহেঁতে পাপু ভাই আহিছে এহেঁতে খাব যিহঁতহঁতে খাব
কিন্তু খাই কেনাই পেলাই আপোনালোকক জনাব চাওকচোন কালাৰটো কেনেকুৱা হৈছে কেনাই লাগিল খানাটো মজা একদম আজি ফাৰ্ষ্ট টাইম খাইছো মানে জীৱনৰ ময়ো আজি একদম বেলেগ খোৱা আজি মই মানে প্ৰথম খাই পাইছোঁ এইবাৰ মজা সদায় ভাই কৈছোঁ না তোৰ আঞ্জা আজি চাই কালাতেই থাকিব পৰা নাই কালাতেই থাকিব পৰা মই নাই আজি লৈছোঁ মানে এই কালাৰটো দেখি মানে মই মেইন ৰখি আছোঁ কেতিয়া হ'ব জিভাটো পৰি গৈছে মোৰ জিভাৰ মানে পৰি আছে ঠিক আছে ভাল আছে আৰু মানে পিয়াক দি খাবাই দক ঠিক আছে ফাইনেলি আমাৰ ভিডিঅ'টো শেষ হ'লে আপোনালোকে চাব চাই পেলাই লাইক কমেণ্ট কৰিব আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশা থাকিল মানে যদি কিবা নতুন ৰেচিপি লাগে আপোনালোকক তো পালনজলা কমেণ্ট দিব কৈ থাক তো বন দিব বনাই দিব চব বনাত সাজু আছে